মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ চিপাজাৰ ডুমনি চকীৰ বৰ্ণই সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষকৰ কমন ৰুমত বাগৰি পৰিল প্ৰকাণ্ড গছ নেৰা নেপৰা বৰষুণ আৰু ধুমুহাৰ ফলত গছ বাগৰি পৰাত শিক্ষকসকলৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় দুই এজন শিক্ষক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ধুমুহাৰ ফলত বৃহৎ আকাৰৰ গছজোপা বাগৰি পৰাত বিনষ্ট হৈছে এতিয়া বহু সামগ্ৰী পুনৰ জনাইছো চিপাজাৰ ডুমনি চকীৰ বৰ্ণই সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ শিক্ষকৰ কমন ৰুমত বাগৰি পৰিল প্ৰকাণ্ড গছ বাগৰি পৰাত শিক্ষকসকলৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে দুই এজন শিক্ষক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে হয় আমি মানে প্ৰায় 9:30 বজাত আমাৰ অফিসত কাম কাজ চলি আছে ইফালে ক্লাছ পাতি চলি আছে হঠাৎ মানে কিবা এটা ডাঙৰ শব্দ হৈছে আৰু মানে টিঙত হৰ হৰ শব্দ তাৰপিছত আমাৰ ছাৰ বাইদেউসকল তাতে ভিতৰত গোটেইখিনি কাম কাজ কৰি আছে ইফালে ক্লাছ চলি আছে তাৰপিছত এই মানে গছ এটা লাহে বাগৰি আহি আছে তাৰপিছত টিং চিং মানে সম্পূৰ্ণ ভাঙি কিনে আমাৰ বাইদেউহঁতৰ কিছু গাঁত পৰিছে আমাৰ গাঁত পৰিছে তাৰপিছত তেওঁলোকক কিবাকে আৰু দৌৰাদৌৰিকে তেওঁলোকক উলিয়াই লৈ গৈছো বাহিৰত আমি উলিছো এনেকুৱা আৰু তাৰপিছত মানে অফিচৰ এটা কোণা ভাঙি গ'ল আৰু কমন ৰুমটো সম্পূৰ্ণ ভাঙি গৈছে কি অনিষ্ট হৈছে টেবুল চকী কিতাপ পত্ৰ এইবিলাক পুৰা সম্পূৰ্ণ ভিজি চিঙি ভাঙি মানে এনেকুৱা চিঙি ভাঙি গৈছে হয় চিলিং ফেন দেন এনেকুৱা চব বস্তু যিবিলাক আছিল আৰু আটাখিনি মানে ক'ত আছিলে আটাখিনি হয় দৌৰাদৌৰিকে ওলাই গৈছে তেওঁলোক হয় দৌৰাদৌৰিকে ওলাইছে পাকা কিছু আঘাতপ্ৰাপ্ত হৈছে কাৰোবাৰ হাতত দুপাইছে কাৰোবাৰ ভৰিত দুপাইছে চাল বকতি গৈছে এনেকুৱা আৰু তেওঁলোক এতিয়া মেডিকেলত গৈছিল তাৰ পৰা ঘৰত গ'ল নেকি গম পোৱা নাই আৰু ক'ত গ'ল কিমানজন আহত মানে ইমান আহত নহয় অলপ কিছু চাল এনেকুৱা গৈছে আৰু প্ৰায় 4-5জন এইখনটো বৰ্ণশ্ৰী ছেকেণ্ডাৰী স্কুল ইয়াতে প্ৰায় 11:30 বজাত এইটো আমি বহি আছো কিন্তু কামত ব্যস্ত হৈ আছো হঠাৎ কিবা খুব আৱাজ হৈ আহি আছে মানে তাৰপিছত চিলিং দিছে কি হঠাৎ আমি দৌৰি কোনো কেইটা ওলাইছো নহ'লে যে মানে এইটো কাৰ কি ঘটনা ঘটিব কোনো হিচাপ নাছিল আৰু গজা যেতিয়া মানে চাউলটো হৈছে প্ৰথমতে ভাবিলে কি ভূমিকম্প নেকি কিবা শব্দ হৈ আহি মানে হেৰি হ'ল আৰু এই গছডাল কিন্তু কাটিব মানে বহু আগতে কৈছিল গৃহস্থক কিন্তু এতিয়া কাটিম বুলিয়ে কয় তাৰমানে এখন মানে কাপোৰ ব্যৱস্থা আমাৰ বেলেগ ইছলামুদ্দিন আমি দুটাই শিক্ষক পিছত আমাৰ কলেজেই নহয় সেইডাল গছ ইমান ডাঙৰ গছ বহুত ডাঙৰ গছ মই কেইবাবাৰো কৈছো তেওঁক আগতে তেওঁ গছত কাটিম বুলিয়ে কয় হ'ব বুলি কয় কিন্তু নাখাওঁতে আজি এইকাৰণে আজি এনেকৈ দুব লগা আমাৰ টিচাৰ্ছ সদায় সম্পূৰ্ণ হেৰিটো ডেমেজ হৈ গৈছে আৰু আমাৰ অফিচটো মানে আধা অংশ ডেমেজ হৈছে মই আহিব আৰু ক্লাছৰুমৰো আধা অংশ ডেমেজ হৈছে খেতিটো কেনেকৈ হ'ব খেতিবোৰৰ লগত বহুত আগবাগ ক্ষতি হৈছে আমাৰ টেবুল চকী আলমাৰি হেৰি আমাৰ চিলিং টিং গোটেইবিলাক বহুখিনি ক্ষতি হৈ গৈছে দৰকাৰী নথি-পত্ৰ আগবোৰ গোটেই ডেমেজ হৈছে সম্পূৰ্ণ আধৰুৱা নাই আগবোৰ হৈ আছে কিন্তু গড্ৰেজৰ ভিতৰত আছে সেইটো এটা ক্লাছ চলি আছিল তেতিয়া শিক্ষক ক্লাছ কৰি আছে ক্লাছ মানে যিজনৰ ক্লাছ নাই কমন ৰুমত বহি আছে তেওঁলোকে কিবা লিখা কৰি আছে আমি কিবা ফৰ্ম ফিল আপ কৰি আছিলো কিবা UPSCৰ কাৰণে তেনেকুৱা আমি সেইবিলাক মানে নথি-পত্ৰ আমি বিচাৰি আছো ঠিক ঠাক কৰি আছো তেনেকুৱা মতে মানে বস্তুটো বিজি হৈ আছো কিমানজন আছিল এই সময়ত শিক্ষক আমি প্ৰায় 8জনমান আছিল মই আছো তেনেকুৱা আছে 8জনমান আছো আৰু 2জনে ছুটি লৈছে তেনেকুৱা কি কৈছে প্ৰথমৰ পৰা আমি মানে শুনিলে এনেকুৱা শব্দটো শুনি ওলাই যে দৌৰিব লাগে সেইটো এটা হতভম্ব হৈ গৈছে এই মুহূৰ্তত নহ'বকে হৈ গৈছে আৰু নহ'ব মানে এইটো ঘটনা যেন কি হ'ল মানে কি আৱাজ কিবা বহুত ডাঙৰ আৱাজ যদি আহি আছে হঠাৎ ওপৰৰ ফালে চাই লক্ষ্য কৰি চিলিং কৰি পৰিছে তেতিয়া ওলাই পেলাই দৌৰি ওলাই আহিব চিলিং কৰিব পৰিলে কিন্তু আমি চিলিংটো নাপালোহেঁতেন এইটো বহু অসুবিধাৰ সন্মুখীন ক্লাছ শিক্ষক ব্যৱসায় ঠাই নহ'ব এতিয়া আগতে সেইটো ইয়াৰ আগতে এইটো উলিয়াই লৈ গৈছে আগতে সেইটো যোগাযোগ কোনো ব্যৱস্থা হোৱা নাই কৰ্তৃপক্ষলৈ প্ৰয়োজনীয় ঠাইত মই এপ্লাই কৰিছো য'ত যেনেকে দিব লাগে এতিয়া এইটো এটা প্ৰব্লেম হৈছে এতিয়া এইখিনি জনাইছো এইটো মই জানো এতিয়া মংগলত যাম মই জনাব লাগিব